চাওক কথাটো এনেকুৱা হৈছে যিহেতু কালি প্ৰায় 7টামান বজাত ইয়াত মানে কেইবাখনো গাড়ী আমি আমাৰ নেঘেৰিবিল মিচিংগাঁৱৰ শেষত মানে আমাৰ ইয়াত গেট এখন আছে সেই গেটখনত মানে প্ৰায় 6-7খনমান গাড়ী ৰবৰপুৰী অনা গাড়ী মানে তেওঁলোকে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে মানে এটা গাড়ীবোৰ ৰখাই পেলাই সোধপোছ কৰাত তেওঁলোকে অকণমান দেৰি হোৱাৰ পাছত তেওঁলোকে নাগা আমাৰ ওচৰৰে মানে লুঙাইম বস্তিৰ কিছু নগা আহি পেলানি তেওঁলোকে মানে তেওঁলোকৰ লগত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাৰ্ডবোৰৰ লগত মানে বিভিন্ন ধৰণৰ মানে মিছবিহেভ কৰি আছে আৰু তেনেকুৱাত মানে তেনেকৈ প্ৰায় আধা ঘণ্টামান সময়লৈকে তেওঁলোকে মানে তেনেকুৱা মিছবিহেভ মানে বহুত ধৰণৰ মানে গালি গালাজৰ পৰা আদি কৰি মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক দি পেলাই তেওঁলোকে কিহৰ কাৰণে গাড়ী ৰখাব ইয়াৰ কাৰ স্বত্ব অধিকাৰ আছে আমাৰ বস্তু আমি লৈ যাম তেনেকুৱা এটা ধৰণৰ মানে কথা কৈ মানে তেওঁলোকে মানে ইয়াত তেনেকুৱা এটা মানে অপ্ৰীতিকৰ মানে ঘটনা সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে আছে আৰু ইয়াৰ লগতে অকণমান দেৰি হোৱাৰ পাছতে তেওঁলোকে কাক মাতিলে ক'ব নোৱাৰে 5 মিনিটমানৰ পাছতেই মানে তেওঁলোকৰ প্ৰায় 70-80জনমান মানে নাগালোক আহি পেলাই আমাৰ এই গেটৰ সন্মুখতে আহি পেলাই মানে তেওঁলোকে গোটেই মানে হাই হুলস্থুল কৰিব ধৰিলে যে আমাৰ গাড়ীকেইখন কিয় কাৰণে ৰখাইছে তেওঁলোকৰ কোনে অধিকাৰ পালে ৰখাবলৈ তেনেকুৱা ধৰণৰ মন্তব্য কৰি তেওঁলোকে মানে ভয় ভাবুকি দিয়াৰ দৰে মানে তেওঁলোকে আহি পেলাই মানে ইয়াত হুলস্থুল কৰিছে সেয়েহে আমি মই নিজেও মানে সেই সময়ত উপস্থিত আছোঁ আৰু মই BTPৰ দায়িত্বটো আছোঁ BTPৰ প্ৰেছিডেণ্ট দায়িত্বত থাকি মই তেওঁলোকক আহি পেলাই যে মই ৰখাইছোঁ যে আপোনালোকে হাই হুলস্থুল নকৰাকৈ অকণমান সময় মানে তেওঁলোকক মানে শান্ত হ'বলৈ মই বাধা কৰিছোঁ যে শান্ত হৈ পেলাই যে কি হৈছে অসুবিধাটো সেইটো আমি আপোনালোকে ইয়াত হাই হুলস্থুল নকৰি পেলাই তেওঁ ডিপাৰ্টমেণ্টৰ লগত ধুনীয়াকৈ কথা বতৰা পাতি শান্তি শৃংখলাৰে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব তেওঁলোকেতো আপোনাৰ গাড়ীখন ৰখাই নথয় তেওঁলোকে নিশ্চয় তেওঁলোকৰ ওপৰ মহলৰ পৰা অৰ্ডাৰটো পাই নিশ্চয় তেওঁলোকে এলাও কৰিব তেনেকুৱা গতিয়াগতি হৈছে মানে সেইখিনি কথা কওঁতে মানে তেওঁলোকৰ মানে নগাৰ কিছু লোকে মানে নগাৰ মানে এতিয়া আমাৰ ক'বলৈ গ'লে আমাৰ লুঙাইম এলেকাৰ যিজন চেয়াৰমেন সেইজনে অতিপাতকৈ মানে তেওঁলোকে মানে কোনো গুৰু গোসাঁই নমনাকৈ তেওঁলোকে মানে কথাবোৰ কৈছে অশ্লীল বাক্যও মানে কিছু কথা কৈছে আৰু তেনেকুৱাত মানে গতিয়াগতি কৰিছে আৰু তেনেকুৱাত আমাৰ প্ৰায় সংখ্যক মানে আমাৰ এতিয়া আপোনালোকে সকলোৱে জানে যে আমাৰ ভাদমহীয়া ভদিয়াপাত চলি থাকে সকলো ৰাইজে মানে ভাদ মাহৰ কাৰণে নামঘৰত মানে সকলোৱে যায় সেই সময়ত আমাৰ প্ৰায় কিছু কম সংখ্যক ইয়াত থকাৰ কাৰণে এনেকুৱা এটা উত্তেজনা পৰিৱেশ মানে সৃষ্টি নহ'ল যদি আমাৰ ৰাইজে যদি ভাদ মাহৰ যদি নামঘৰলৈ নোযোৱাকৈ যদি ইয়াতে যদি উপস্থিত থকা হ'লে হয়তো ইয়াত মানে বহুত ডাঙৰ এটা সমস্যা সৃষ্টি হ'লহেঁতেন মই এটা হিমন্ত ছাৰক অনুৰোধ কৰিছোঁ ছাৰ আপুনি কথাটো ভালকৈ শুনক আমি আজিলৈকে কাকো অত্যাচাৰ কৰা নাই নগাক উপদ্ৰৱ কৰা নাই মিয়াক উপদ্ৰৱ কৰা নাই মিয়াক বেয়া ভবা নাই এইটো নগাক বেয়া ভবা নাই ইহঁতে কেলে আমাৰ ওপৰত ইহঁতে জগৰীয়া বিচাৰি কালি কাজিয়া লাগিব বিচাৰিছে কালি নগাই গাড়ী 3-4খন ডাঙৰ গাড়ী আহি কেনা আমাৰ গাঁৱৰ মানুহ এজন মুখ্য মানুহ বুজাইছে কিহৰ কাৰণে কাজিয়া তহঁতি লাগিছ নালাগিবি এনেকৈ ক'বলৈ যাওঁতে আমাৰ মানুহখিনিক এনেকৈ ঠেলিছে ঘটিয়াই মাৰিছে কেলে মাৰিব লাগে কেলে নগাখিনি তেনেকৈ উৎপাত কৰিব লাগে এইকাৰণে হিমন্ত ছাৰক অনুৰোধ কৰিছোঁ যে তেনেকৈ হ'ব নালাগে আপোনালোকে আমাদা কৰি দিব লাগিব প্ৰশাসনৰ লোক আছিলে নাই প্ৰশাসনৰ লোক আছিলে প্ৰশাসন আছিলে প্ৰশাসন থাকিও কেলে ইহঁতে কি কৰি চাই আছিলে সেইটো আমি অনুৰোধ কৰিছোঁ প্ৰশাসন আপোনালোকে কিহৰ কাৰণে ইয়াত ৰাখিছে এইটো আমি অনুৰোধ কৰিছোঁ কিহৰ কাৰণে ৰাখিছে মানুহ কাজিয়া কৰিও জাগৰা কৰিও ইয়াত যে একো এটা আমাদা কৰিব নোৱাৰিলে কালি যে মানুহজনক ঠেলিবলৈ দিলে মাৰিবলৈ দিলে কিহৰ কাৰণে দিলে কিহৰ কাৰণে প্ৰশাসন ইয়াত দিলে এইকাৰণে আমাৰ এতিয়া প্ৰশাসন কেইটালৈকে থাকে 4টা বজালৈকে থাকে তাৰপিছত গুচি যায় এতিয়া ৰাতিও থাকিব লাগিব অনুৰোধ কৰিছোঁ আসাম পুলিচৰ সন্মুখত আপোনালোকৰ মানুহক মাৰধৰ কৰিছিলে মাৰপিট গতি কৰিছে ইয়াত আছিলে আমাৰ মানুহে বুজাইছে কিন্তু আমাৰ কথা মান্তি হোৱা নাই ইহঁতি চিধা আহি পিনি এতিয়াও আমি যে আমাৰ গোটেই ৰাজ্যখন কালি এনেকে অত্যাচাৰ হোৱাৰ কাৰণে আমি গোটেই ৰাইজে আজি ওলাই আহি আজি আমি প্ৰচেছন কৰিছোঁ প্ৰচেছন কৰা টাইমত এই কালি যে যিজন উপদ্ৰৱ কৰিছিলে 2জন মানুহ এই গাড়ীত আহি আছে মটৰচাইকেলত আহি থাকোঁতে আমি কৈছোঁ যে ৰখা গাড়ীখন নৰখাই মানে হিমতত যাব বিচাৰিছে এইকাৰণে আমি ধৰা ধৰি কৰি কিবা কৰিছোঁ মানুহজনক ধৰিছোঁ আমি